Dear students, আজি মই তোমালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 9 লেভেলৰ ডিস্ট্ৰিক্ট লেভেলৰ এখন ইংলিছৰ কুৱেশ্যন পেপাৰ আৰু কুৱেশ্যন পেপাৰত থকা গ্ৰামাৰ পাৰ্টটো। গতিকে এই গ্ৰামাৰ পাৰ্টটোত আছে নেৰেশ্যন, কাৰেক্ট টেন্স আৰু ৰিপৰ্ট ৰাইটিং। এতিয়া মই পোনে নেৰেশ্যনৰ যিকেইটা কুৱেশ্যনছ আছে সেইকেইটালৈ যাব বিচাৰিছোঁ। ইয়াত তিনিটা আছে কুৱেশ্যনছ আৰু প্ৰথম যিটো এ আছে সেইটো হৈছে He said to me, when did you buy this book? Answer to hobo. He asked me when I had bought that book. Upor jitu question dia asile. He said to me, when did you buy this book? Hetu hoise direct speech ase ba direct narration buli koa hoy. Aru jetia tak indirect to amri likhisu reported speech to meaning to অনুযায়ী বা অৰ্থ অনুযায়ী আমি ৰিপৰ্টিং ভাৰ্বটো আস্ক লিখিছোঁ, মানে এইটো কুৱেশ্যন আছে কাৰণে আমি আস্ক লিখিছোঁ। হি আস্কড মি। আৰু তাৰপিছত যিটো ডব্লিউএছ যিটো কুৱেশ্যন ৱৰ্ড আছে ৰিপৰ্টেড স্পীচটোত, সেই ডব্লিউএছ কুৱেশ্যন ৱৰ্ডটো আমি বহাই দিছোঁ। হি আস্কড মি ৱেন আই হেড বট ডেট বুক। গতিকে ওপৰত যদি আমি চাওঁ ৰিপৰ্টেড স্পীচটো চিম্পল পাষ্ট টেন্সত আছিলে আৰু সেইকাৰণে আমি ৰিপৰ্টেড স্পীচটো ইনডাইৰেক্টত আমি কি লিখিছোঁ, past perfect টেন্সত আমি লিখিছোঁ। হি আস্কড মি ৱেন আই হেড বট লিখিবলগীয়া হৈছে। আৰু দিছ বুক তাত যিটো আছে সেই দিছ বুকটো আমি ডেড বুক লিখিছোঁ। ইয়াৰ অৰ্থটো এনেকুৱা ধৰণৰ, সি মোক কৈছিলে তুমি এই কিতাপখন কেতিয়া কিনিছিলা। আৰু এতিয়া যেতিয়া আমি ইনডাইৰেক্টত যেতিয়া লিখিছোঁ তেতিয়া হৈছে সি মোক সুধিছিলে when I had bought that book, মই সেই কিতাপখন বা সৌ কিতাপখন কেতিয়া কিনিছিলোঁ, মানে চিম্পল পাষ্ট টেন্সটো পাষ্ট পাৰফেক্টত লিখা আছে। ইয়াৰ পিছৰটোলৈ আহিছোঁ। দ্য অল্ড মেন আস্কড মি হোৱাট মাই নেম ৱাজ। এনচাৰটো হ'ব দ্য অল্ড মেন ছেড টু মি হোৱাট ইজ ইয়'ৰ নেম। আমাক যিটো কুৱেশ্যন দি থোৱা আছে সেই কুৱেশ্যনটো ইনডাইৰেক্টত আছে আৰু সেইকাৰণে দ্য অল্ড মেন আস্কড হৈ আছে। আস্কড মি হোৱাট মাই নেম ৱাজ। আৰু ইয়াত যিটো ডব্লিউএছ কুৱেশ্যন ৱৰ্ড আছে সেই ডব্লিউএছ কুৱেশ্যনটো বহাৰ পাছত মাই নেম ৱাজ, মাই নেমটো হৈছে মাই নেমটো ছাবজেক্ট আৰু ৱাজটো হৈছে ভাৰ্ব, মানে ছাবজেক্টৰ পিছত ভাৰ্বটো বহোৱা হৈছে। আৰু যেতিয়া আমি ডাইৰেক্টত যেতিয়া লিখিছোঁ দ্য অল্ড মেন ছেড টু মি লিখিছোঁ, আস্ক নিলিখি আমি ছেডটো কৰি দিছোঁ আৰু তাৰপিছত আমি লিখিছোঁ হোৱাট ইজ ইয়'ৰ নেম। এতিয়া এইটো ডাইৰেক্ট স্পীচ হৈ আছে, মানে তোমাৰ নাম কি। ওপৰৰ যিটো হৈছে তাৰ অৰ্থটো এনেকুৱা ধৰণৰ, দ্য অল্ড মেন আস্কড মি, বুঢ়া মানুহজনে মোক সুধিছিলে মোৰ নামটোনো কি আছিলে, হোৱাট মাই নেম ৱাজ। আৰু তলত আমি যে লিখিছোঁ দ্য অল্ড মেন ছেড টু মি হোৱাট ইজ ইয়'ৰ নেম, ইয়াত হৈছে তোমাৰ নামটো কি। ইয়াত পোনে কথাটো সোধা হৈছে। আমি এনচাৰ হিচাপে যিটো লিখিছোঁ ডাইৰেক্ট স্পীচ সেইটো চিম্পল প্ৰেজেণ্ট টেন্সত আছে আৰু ওপৰত যিটো স্পীচ আছিলে মানে ইনডাইৰেক্টত লিখা হৈছে ৰিপৰ্টেড স্পীচটো সেইটো চিম্পল পাষ্ট টেন্স হৈ আছে, মানে হোৱাট মাই নেম ৱাজটো হৈছে চিম্পল পাষ্ট টেন্স। এতিয়া আমি শেষৰটো ওলাই আহিলোঁ, চিট নম্বৰটো ওলাই আহিলোঁ। মোহন ছেড টু হৰি কেন আই বৰ' 100 rupees ফ্ৰম ইউ। ইয়াৰ এনচাৰটো হ'ব মোহন আস্কড হৰি ইফ হি কুড বৰ' 100 rupees ফ্ৰম হিম। কিন্তু ইয়াত আমি কি দি দিব লাগিব, ইফ হি কিনাৰত আমি কি দি দিছোঁ, মোহন দি দিছোঁ আৰু কুড বৰ' 100 rupees ফ্ৰম হিম লাষ্টৰ যিটো হিম আছে হৰি দি দিছোঁ। মানে এই কথাটো এনেকুৱা ধৰণৰ, মোহনে হৰিক কৈছিলে যে মই তোমাৰ পৰা 100 টকা ধাৰলৈ ল'ব পাৰিমনে। তেতিয়া আমি লিখিছোঁ মোহন আস্কড হৰি, মোহনে হৰিক সুধিছিলে। আৰু যিহেতু এইটো য়েছ নো টাইপ ইণ্টাৰ'গেটিভ সেইকাৰণে ইফ লিখিছোঁ। ইফ হি কুড বৰ', হি মানে মোহনে কথা কৈছে, মোহন কুড বৰ' 100 rupees ফ্ৰম হিম মানে এইটো হৰি কথা কৈছে। মানে অৰ্থ এনেকুৱা ধৰণৰ হ'ব, মোহনে হৰিক সুধিছিলে, সি মানে মোহনে হৰিৰ পৰা 100 টকা ল'ব পাৰিবনে নাই এই কথাটো সুধিছিলে। কিন্তু এই বস্তুটো আমি এনেকৈও কৰিব পাৰোঁ, মোহন আস্কড হৰি ইফ দ্য ফৰ্মাৰ মানে ইয়াত কি বুজাইছে, মোহনৰ কথা বুজাইছে। ইফ দ্য ফৰ্মাৰ কুড বৰ' 100 rupees ফ্ৰম দ্য লেটাৰ মানে কাৰ কথা বুজাইছে, হৰিৰ কথা বুজাইছে, মানে আগৰজন আৰু পিছৰজন। অৰ্থ এনেকুৱা হৈছে মোহনে হৰিক সুধিছিলে আগৰজনে প্ৰথমজনে দ্বিতীয়জনৰ বা শেষৰজনৰ পৰা পইচা ল'ব পাৰিবনে নোৱাৰিব। এইটো আমি তেনেদৰে আমি কৰিব পাৰোঁ। এতিয়া আমি
ইয়াৰ পিছৰটোলৈ আহিছোঁ কাৰেক্ট টেন্স আছে ইয়াতো তিনিটা আছে তিনিটাৰ ভিতৰত প্ৰথমটো হৈছে এ আই ৰাইট এইটো উইদিন ব্ৰেকেটত আছে দিছ লেটাৰ চিন্স মৰ্ণিং ইয়াৰ এনচাৰটো হ'ব আই হেভ বিন ৰাইটিং দিছ লেটাৰ চিন্স মৰ্ণিং ইয়াৰ অৰ্থটো এইটো হ'ব যে ৰাতিপুৱাৰে পৰা মই চিঠিখন লিখি আছোঁ ইয়াত চিন্স মৰ্ণিং থকাৰ কাৰণে সেইটো হৈছে ক্লু আৰু সেই বস্তুটোৱে আমাক পইণ্ট অফ টাইমৰ কথা কৈছে আৰু সেইকাৰণে পইণ্ট অফ টাইমৰ কথা কোৱাৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখিছোঁ আই হেভ বিন ৰাইটিংটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইয়াৰ পিছৰটো হৈছে আই নট মিট হিম ফৰ এ উইক নট মিটটো ব্ৰেকেটৰ ভিতৰত আছে গতিকে ইয়াত ফৰ এ উইক যে দেখুৱাইছে ফৰ এ উইকটোৱে এসপ্তাহৰ কাৰণে কথাটো বুজাইছে অৰ্থ সেইকাৰণে এনচাৰটো এনেকুৱা হ'ব আই হেভ নট মেট হিম ফৰ এ উইক মই তাক এসপ্তাহ ধৰি মই তাক দেখা নাই প্ৰেজেণ্ট পাৰফেক্ট টেন্স হৈছে নিগেটিভ হৈ থকাৰ কাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিছোঁ ইয়াৰ পিছত হৈছে হি ডেছ এ টিচাৰ চিন্স 1994 তাৰ এনচাৰটো হ'ব হি হেজ বিন এ টিচাৰ চিন্স 1994 মানে অৰ্থ এনেকুৱা হৈছে চিন্সটো ইয়াত কি বুজাইছে পইণ্ট অফ টাইম বুজাইছে অৰ্থ এনেকুৱা হৈছে যে 1994ৰ পৰা মানে 1994 চনৰে পৰা সি এজন শিক্ষক হৈ আছে ইয়াত এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখা হৈছে যদি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত লিখোঁ কিন্তু এনেকুৱা ধৰণৰ চেণ্টেন্স যিহেতু বি আছে আমি হেজ বিন বিং আৰু লিখা নাই সেইকাৰণে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে সামৰণি মাৰিছোঁ আৰু আমাৰ শেষত যিটো আছে সেইটো হৈছে এটা ৰিপৰ্ট ৰাইটিং ইয়াত কুৱেশ্যনটো এনেকুৱা ধৰণৰ ৰাইট এ নিউজ ৰিপৰ্ট ফৰ এ নিউজ পেপাৰ ইউজিং দ্য ফলোয়িং ইনফৰমেশ্যন তলৰ ইনফৰমেশ্যন দিয়া আছে হিণ্টছ কি দিয়া আছে celebration of the 76th Independence Day at Gov HS School, Karimganj, hoisting of national flag by the principal, singing of the national anthem, speech by the principal, teachers and students, cultural program, songs, dance performed by the students, closing of the function. গতিকে আমি এই বস্তুটো আমি কেনেদৰে লিখিম ইয়াৰ এনচাৰটো আমি এনেকৈ লিখিম আৰু যেতিয়া আমি এটা ৰিপৰ্ট ৰাইটিং যেতিয়া আমি লিখিম লিখাৰ আগত তাৰ এটা হেডিং এটা লাগিব আৰু সেইটো যিটো তাৰ যিটো টাইটেল বা যিটো হেডিং টাইটেলটো আমি দিব লাগিব তাৰপাছত আমি লিখিব লাগিব কোনে লিখিছে এনেকুৱা ধৰণৰ এটা আমি যিখিনি ইনফৰমেশ্যন পাইছোঁ সাধাৰণতে এজন স্থানীয় সংবাদদাতাই এনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ কৰে সেইকাৰণে আমি ইয়াত লিখিম আমি এনেকৈ লিখিছোঁ The 76th Independence Day celebrated at Gov SS School, Karimganj. যে কৰিমগঞ্জৰ গভ হায়াৰ ছেকেণ্ডেৰী স্কুলত বা SS স্কুলত 76 ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেট কৰা হৈছে আমি নিউজ পেপাৰত আমি এনেকৈ ধৰণে টাইটেলটো পাম তাৰপিছত আমি কি লিখিম বাই এ লোকেল কৰেছপণ্ডেণ্ট আমি এই কথাটো উল্লেখ কৰিব লাগিব মানে স্থানীয় সংবাদদাতাৰ দ্বাৰাই বাতৰিটো পৰিৱেশন কৰা হৈছে তাৰপিছত লিখিম কৰিমগঞ্জ মানে যিটো ঠাইত হৈছে সেই ঠাইডোখৰ নাম আমি লিখিবলৈ কৰিমগঞ্জ আৰু সাধাৰণতে ইণ্ডিপেণ্ডেন্স ডে কেতিয়াই চেলিব্ৰেট কৰা হয় 15 আগষ্টত চেলিব্ৰেট কৰা হয় সেইকাৰণে লিখিছোঁ আগষ্ট 15 তাৰপিছত লিখি গৈছোঁ দ্য 76th ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া ৱাজ চেলিব্ৰেটেড এট গভ HS স্কুল কৰিমগঞ্জ টুডে যে আজি গভ HS স্কুল কৰিমগঞ্জত 76 ইণ্ডিপেণ্ডেন্স ডে অফ ইণ্ডিয়া চেলিব্ৰেট কৰা হ'ল দ্য নেশ্যনেল ফ্লেগ ৱাজ হোইষ্টেড by the principal of the school. বিদ্যালয়ৰ অধ্যক্ষজনৰ দ্বাৰা ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হ'ল আমি পেছিভ ভইচত লিখিছোঁ মন কৰি যাব The national anthem was sung by the teachers and the students present there. তাত উপস্থিত থকা শিক্ষকসকল আৰু ছাত্ৰসকলৰ দ্বাৰা নেশ্যনেল এন্থেমটো পৰিৱেশন কৰা হ'ল The principal of the school delivered a speech highlighting the sacrifices made by the freedom fighters. অৰ্থটো হৈছে যে বিদ্যালয়খনৰ অধ্যক্ষজনে ইয়াত হৈছে স্বাধীনতাৰ কাৰণে যিসকল যুঁজাৰু আছিলে মুক্তি যুঁজাৰু আছিলে তেওঁলোকে যিবিলাক বলিদান আগবঢ়ালে এই বলিদানবিলাকৰ কথা কৈ এই স্কুলখনৰ প্ৰিন্সিপালজনে এটা স্পীচ বা এটা বক্তৃতা দিছিলে এইটো যদি ইয়াত উল্লেখ কৰা নাই হিণ্টছত উল্লেখ কৰা নাই আমি কিন্তু লিখিবলগীয়া হৈছে কাৰণ তেতিয়া বস্তুটো শুৱলা হ'ব তাৰপিছত আমি লিখিছোঁ দ্য টিচাৰ্ছ এজ ৱেল এজ এ ফিউ ষ্টুডেণ্টছ ডেলিভাৰ্ড স্পীচেছ শিক্ষকসকল
আৰু লগতে কেইজনমান ছাত্ৰও স্পীচ বা বক্তৃতা দিছিলে। এ শ্বৰ্ট কালচাৰেল প্ৰগ্ৰেম ৱাজ হেল্ড, এটা ছুটি বা চমু সাংস্কৃতিক প্ৰগ্ৰেম অনুষ্ঠিত হৈছিলে। Some students sang patriotic songs, কিছুমান ছাত্ৰ ছাত্ৰীয়ে পেট্ৰিয়টিক মানে স্বদেশ প্ৰেমমূলক গীত পৰিৱেশন কৰিছিলে। এণ্ড ছাম পাৰফৰ্ম ডেন্সেছ, আৰু কিছুমানে নাচিছিলে। কেনেকুৱা গানত নাচিছিলে? ইন পেট্ৰিয়টিক ছংছ, মানে স্বদেশ প্ৰেমমূলক গীতৰ নৃত্যত কিছুমান ল'ৰা ছোৱালীয়ে নাচিছিলে। দ্য প্ৰিন্সিপাল অফ দ্য স্কুল থেংকড অল ফৰ এটেণ্ডিং দ্য চেৰিমনি এণ্ড দ্য ফাংচন ক্ল'জড উইথ দিছ। বিদ্যালয়ৰ অধ্যক্ষজনে তাত উপস্থিত থকাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছিলে, আৰু এইদৰে ফাংচনটো বা অনুষ্ঠানটো সামৰণি পৰিছিলে। ঠিক আছে, ধন্যবাদ। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। এনেকুৱা ধৰণৰ এডুকেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ অল।